শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত ৰুদ্ৰপদৰ ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজ খাবলৈ যোৱা এজন যুৱকে ব্ৰহ্মপুত্ৰৰ পানীত হাত ধুবলৈ ধৰোতে যুৱকজনৰ পৰা পানীত এটা টকাৰ মুদ্ৰা পৰি যোৱাৰ সময়ত যুৱকজনে উক্ত টকাৰ মুদ্ৰাটো উঠাবলৈ ধৰাৰ সময়ত যুৱকজন ব্ৰহ্মপুত্ৰৰ পানীত পিছলি ডুব যায়। আনহাতে যুৱকজনে ভৰি পিছল খোৱাৰ সময়ত বিকট চিঞৰ মাৰে আৰু সেই সময়ত বনভোজস্থলীত অসম পুলিচৰ লগতে কৰ্তব্যত নিয়োজিত হৈ থকা শোণিতপুৰ অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক সুহেল আহমেদ আৰু স্বেচ্ছাসেৱক অভিজিত শৰ্মাই তাৎক্ষণিকভাৱে ব্ৰহ্মপুত্ৰত জাপ দি যুৱকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নগাঁও জিলাৰ কলিয়াবৰৰ এছ খাকলাৰী নামৰ যুৱকজন তেজপুৰত কোচিঙৰ বাবে আছিল আৰু কালি বনভোজ খাবলৈ ৰুদ্ৰপদলৈ গৈছিল। যুৱকজনক উদ্ধাৰৰ পিছত তেজপুৰ নদী আৰক্ষীৰ জৰিয়তে অভিভাৱকক গতাই দিয়া বুলি জানিব পৰা গৈছে। অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক দুজনে সাহসিকতাৰ পৰিচয় দি এজন যুৱকৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে স্বেচ্ছাসেৱকদ্বয়ক শোণিতপুৰ আৰক্ষীয়ে প্ৰশংসা কৰিছে।